সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 1 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে, বাতৰিবিলাক আপোনালোকে বহুত বেছি ভাল পাইছে, তাৰ বাবে অশেষ ধন্যবাদ। বহুত বেছি মৰম আগলৈ থাকিব বুলি আপোনালোকৰ কামনা কৰিলোঁ। আগৰ ভিডিঅ'বিলাকত মৰম দিব বুলি আশা কৰিছোঁ। তো বাৰু যি কি নহওক, প্ৰথম খবৰটো লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে যে হৰ্ষ মন্দিৰে মোৰ ওপৰত এটা কেছ দিছে। তো মই তেওঁৰ ওপৰত 100টা কেছ দিম বা এইখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এতিয়া হয়, হৰ্ষ মন্দিৰে মোৰ ওপৰত এটা কেছ দিছে, তো মই তেওঁৰ ওপৰত 100টা দিম। তো মই কাইলৈ দিব পাৰিম, দিম 100টা দিম। তো তেতিয়া তেনেদৰে এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। এই যে বিষয়টো, এই তেওঁৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত এনেদৰে সেইখিনি হৰ্ষ মন্দিৰে তো যেনেদৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁৰ ওপৰতো মই ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। তো এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে দেৰগাঁও সমষ্টিত 100% নিশ্চিত হৈ পৰিছে বিজেপি প্ৰাৰ্থী। তো এতিয়া যিহেতু 26ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন, আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোও স্পষ্টকৈ জনাইছিলে যে আমি সকলোৱে আলোচনা কৰি সেইখিনি কাক কেনেদৰে দিব পাৰি আনুষ্ঠানিকভাৱে সেইখিনি ঘোষণা কৰিম অলপ দিনৰ পিছতে। তো কিন্তু কথাটো হ'ল কি, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে। আৰু তেতিয়া এই প্ৰশ্নবিলাক বহুত বেছি তেনেদৰে উত্থাপন হৈ থাকে, কোন সমষ্টিত কোনে পাব, বিজেপিয়ে পাব নাপাব, বা এই যি আপোনালোকৰ মিত্ৰতা তেওঁলোকক সেইখিনি এৰি দিয়া আপুনি এনেকুৱা লৈ প্ৰসংগত। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্যমিতা আঁচনি যি চেক বিতৰণ তেনেদৰে কৰি আছে। আৰু তেতিয়া তেওঁ সেইখিনি মাজতে সোধা গ'ল যে দেৰগাঁও সমষ্টিত কাক দিব, কেনেকুৱা ধৰণৰ। তো সেইখিনিক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে দেৰগাঁও সমষ্টিত 100% নিশ্চিত বিজেপি প্ৰাৰ্থী, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। নেক্সট খবৰ হৈছে অসমৰ পৰা অবৈধ বাংলাদেশী খেদিমে। তো এইখিনি ক্ষেত্ৰত জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, অসমৰ পৰা অবৈধ বাংলাদেশী খেদিমে, হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। এই যে বাংলাদেশী অবৈধ যিসকল বাংলাদেশী আছে তেওঁলোকক উচ্ছেদ কৰাক লৈ বা তেওঁলোকক যি তেনেদৰে সেইখিনি কৈ থকা হৈছে, এইখিনিৰ ওপৰত মোক যি তেনেদৰে কটাক্ষ কৰিছে বা যি যেনেদৰে নকৰক কিয়, মই যিটো কৰিব বিচাৰিছোঁ সেইটো কৰিম, আৰু মোক হাজাৰটা গৌৰৱ গগৈ আহিলেও বা ৰাহুল গান্ধী আহিলেও মোক একো কৰিব নোৱাৰে বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ সেইখিনি কথা কৈছে, যি অসমৰ পৰা অবৈধ যিসকল বাংলাদেশী আছে তেওঁলোকৰ সেইখিনি খেদাক লৈ। নেক্সট খবৰ হৈছে মিয়া পাছত পাগল হৈছে কংগ্ৰেছ। তো তেনেদৰে আখ্যা দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যি এতিয়া মিয়া উচ্ছেদক লৈ কেনেদৰে কি কংগ্ৰেছে সেইখিনি কৈ আছে, সেইখিনি ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়া কংগ্ৰেছ হৈছে মিয়া পাগল। তো তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গৌৰৱ গগৈ অভিযোগ। তো বিভিন্ন ক্ষেত্ৰত যেনেদৰে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া তেনেদৰে উভতি ধৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। তো এইখিনি বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত এতিয়া আকৌ মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে এইখিনি অভিযোগ আনিছে গৌৰৱ গগৈ ডাঙৰীয়াই। আৰু বিভিন্ন ক্ষেত্ৰত কেনেদৰে কামবিলাক কৰিম বুলি কৈছিলে, নিযুক্তি কেনেদৰে দিম বুলি কৈছিলে, একো তেনেদৰে হোৱা নাই। মুঠৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত গৌৰৱ গগৈ ডাঙৰীয়াই সেইখিনি অভিযোগ আনিছে, আৰু সেইখিনি ডাঙৰ বৃহৎ তেনেদৰে প্ৰশ্ন কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে আজি কাৰ্যনিৰ্বাহক বৈঠকত ৰাইজৰ দলৰ এই যি তেনেদৰে তেওঁলোকৰ এইখিনি যি আগন্তুক মিত্ৰতাৰ ক্ষেত্ৰত তেনেদৰে তেওঁলোকে দিছিলে টিকট পোৱা নোপোৱাক লৈ, যোৱা 31 তাৰিখৰ দিনাখন তেনেদৰে সেইখিনি সকলোখিনি ভাল খবৰ আহিলে ভাল হ'ব বুলি তেনেদৰে কৈছিলে। কিন্তু আজি কাৰ্যনিৰ্বাহক তেনেদৰে বৈঠক হ'ব ৰাইজৰ দলৰ, আৰু তাতেই তেওঁলোকৰ টিকেট দিয়া নিদিয়া, কোন সমষ্টিত কোনে খেলিব, কি হ'ব চূড়ান্ত হোৱাৰ কথা এইখিনি কৈছে অখিল গগৈ ডাঙৰীয়া। তো আগন্তুক সময়ত গম পোৱা যাব আজি কেনেদৰে কোনসমূহ তেনেদৰে কাৰ্যনিৰ্বাহক বৈঠক বহি কি হয় তেওঁলোকৰ মাজত। তো কথাটো হ'ল কি, এতিয়া এই যে বৈঠক কাৰ্যনিৰ্বাহক বৈঠক, তো ৰাইজৰ দলৰ তো টিকেট দিয়াক নিদিয়াক লৈ বিশেষকৈ, আৰু তেনেদৰে কোনসকলে টিকেট পাব নাপাব এইখিনিক লৈ এইখিনি এই কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ব আজি, অখিল গগৈ ডাঙৰীয়াই তেনেদৰে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে শিৱসাগৰ পৰাই নিৰ্বাচন খেলিম আৰু জিকিম। তো এনেদৰে অখিল গগৈ ডাঙৰীয়াই স্পষ্টকৈ ঘোষণা কৰিলে তেওঁ যে শিৱসাগৰৰ পৰাই তেওঁ নিৰ্বাচন খেলিব, আৰু নিৰ্বাচন খেলাই নহয় জিকিমো বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি কৈছে।
আগন্তুক সময়ত শিৱসাগৰ সমষ্টিৰ পৰা তেনেদৰে নিৰ্বাচন খেলিব আৰু জিকাৰ কথাও অখিল গগৈ ডাঙৰীয়াই কৈছে। যিহেতু যোৱাবাৰ মই কিদৰে জিকিছিলোঁ আৰু ৰাইজে কেনেদৰে মৰম দিছিলে সেইখিনি নিশ্চয় আপোনালোকৰ সেইখিনি মনত আছে। তেনেদৰে কৈছে মুঠৰ ওপৰত এতিয়া শিৱসাগৰ সমষ্টিৰ পৰাই তেওঁ খেলিব আৰু জিকিমো বুলি এনেদৰে আত্মবিশ্বাসী অখিল গগৈ ডাঙৰীয়া। নেক্সট খবৰ হৈছে মহানগৰীত আনন্দ নগৰত চোৰৰ উপদ্ৰৱ। এতিয়া মহানগৰীত বিশেষকৈ বহুত বেছি চোৰ হওক ডকাইত হওক এনেকুৱা ধৰণৰ কাণ্ডবোৰ সঘনাই হ'বলৈ ধৰিছে আৰু মহানগৰী আনন্দ নগৰত চোৰৰ উপদ্ৰৱ চলিছে। উপদ্ৰৱ মানে তাণ্ডৱ চলিছে চোৰে, তো তেনেদৰে বিভিন্ন লুটপাট কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে একত্ৰিত হৈ কাম কৰিলেহে বিজেপিক প্ৰতিহত কৰিব পৰা যাব, এনেদৰে জনাইছে। তো যিহেতু এতিয়া একত্ৰিত হৈ মিত্ৰজোঁট তেনেদৰে হৈ পিনি সেইখিনি কাম কৰা অৰ্থাৎ নিৰ্বাচন খেলাৰ কথা কৈ চলি থকাৰ মাজতে আকৌ এটা খবৰ তেনেদৰে জনাইছে। আকৌ অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেওঁলোকে এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ আগভাগ লোৱা নাই, বা এইখিনি ক্ষেত্ৰতে এতিয়া জনাইছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই জনাইছে যে একত্ৰিত হৈ কাম কৰিলেহে বিজেপিক প্ৰতিহত কৰিব পৰা যাব বুলি এনেদৰে জনাইছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই। নেক্সট খবৰ হৈছে বানমুক্ত আৰু বিদেশীমুক্ত অসমৰ অবাস্তৱ প্ৰতিশ্ৰুতি দিছে গৃহমন্ত্ৰীয়ে। তো এই এনেদৰে তেওঁলোকে জনাইছে, কৈছে যে হয় বানমুক্ত আৰু বিদেশীমুক্ত অসমৰ অবাস্তৱ প্ৰতিশ্ৰুতি দিছে গৃহমন্ত্ৰীয়ে। অজাপৰ সংবাদমেলত তেনেদৰে তেওঁলোকে সেইখিনি কৈছে, বা এইখিনি তেওঁলোকে সমালোচনা তেওঁলোকৰ সেইখিনি কৰিছে যে বানমুক্ত আৰু বিদেশীমুক্ত অসমৰ অবাস্তৱ প্ৰতিশ্ৰুতি দিছে গৃহমন্ত্ৰী ডাঙৰীয়াই, যিহেতু গৃহমন্ত্ৰী ডাঙৰীয়া এতিয়া আহি গৈছিলে। নেক্সট খবৰ হৈছে ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শ নাজানে মুখ্যমন্ত্ৰী। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক উভতি ধৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰিছে। তো এনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শ নাজানে মুখ্যমন্ত্ৰী মহোদয়ে ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শ তেওঁ নাজানে বুলি সেইখিনি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে। নেক্সট খবৰ হৈছে মিত্ৰতাক লৈ কংগ্ৰেছৰ স্থিতিত সন্দেহ উপজিছে অখিল গগৈ। তো অখিল গগৈ ডাঙৰীয়াই এইখিনি মিত্ৰতাক লৈ তেওঁলোকৰ সেইখিনিৰ মাজত যি স্থিতি হৈ আছে বৰ্তমান কি কেনেদৰে হ'ব সেইখিনিক লৈ অলপমান সন্দেহ উপজিছে। তেওঁ সেইখিনি তেনেদৰে অখিল গগৈ ডাঙৰীয়াই সেইখিনি মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে উজ্জ্বলা আঁচনিৰ গেছৰ সেইখিনি ফৰ্মবিলাক দি থকা হৈছে। আপোনালোকে অতি সোনকালে আপোনালোকৰ চেণ্টাৰলৈ গৈ ফৰ্মসমূহ ল'ব পাৰিব। ফৰ্মসমূহ আপোনালোকে ফিল আপ কৰাৰ পাছত আগন্তুক সময়ত আপোনালোকে কি হ'ব, আপোনালোকৰ যি উজ্জ্বলা গেছ আপোনালোকে ফ্ৰীকৈ পাবলৈ সক্ষম হ'ব। নেক্সট খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি উখল মাখল জামুগুৰিহাট জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত। যিহেতু এতিয়া মাজত মাত্ৰ আৰু এইকেইটা দিন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'বলৈ হৈছেগৈ আৰু উখল মাখল হৈ পৰিছে জামুগুৰি জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰ। নেক্সট খবৰ হৈছে PM কিষাণৰ টকা অতি সোনকালে আপোনালোকে পাবলৈ গৈ আছে। তাৰ আগে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰা নাই অতি সোনকালে আপোনালোকে কৰি ল'ব, নহ'লে আপোনালোকে কৃষকৰ যি টকা তাৰ ওপৰত আপোনালোকৰ অসুবিধা হ'ব। নেক্সট খবৰ হৈছে বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী মহোদয়। হয়, বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে আজি বাজেট দাখিল কৰিব বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে। তো হয়, আজি বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তো আজি 1 ফেব্ৰুৱাৰী ৰাতিপুৱাৰ খবৰ এইখিনিয়ে আপোনালোকক আগবঢ়ালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ ইমানে, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।